ভিডিঅ'টোৰ আৰম্ভণিতে কৈ থওঁ যে আমি কোনো ধৰণৰ নিচাজাতীয় সামগ্ৰীৰ প্ৰচাৰ আৰু প্ৰসাৰ নকৰোঁ। এই ভিডিঅ'টো মাত্ৰ এডুকেশ্যন পাৰপাছৰ বাবে প্ৰস্তুত কৰা হৈছে। ধন্যবাদ। ৩-৪ দিনৰ মূৰত ফাইনেলি আমাৰ ট্ৰেডিশ্যনেল ৰাইচ বিয়াৰটো ৰেডি হৈ গ'ল। মানে লাও পানী হাৰিয়া যি বুলি কয় ৰেডি হৈ গ'ল আৰু ইয়াৰ টেষ্টটো চাওঁ কেনে হৈছে। আমাৰ উদ্দেশ্য কোনো নিচাযুক্ত সামগ্ৰী প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে নহয়, ইয়াৰ পৰা বিৰত থাকক। আৰু যিকোনো নিচাযুক্ত দ্ৰব্য সেৱন কৰিলে শৰীৰৰ বাবে স্বাস্থ্যৰ কাৰণে হানিকাৰক। একদম পুৰা পাউডাৰ নিচিনা কৰি ল'ম আমি। ৰ'ব দেখাইছোঁ। এতিয়া ঔষধটো মিক্স হৈ গ'ল প্ৰপাৰলি ভাতৰ লগত। এইটো এতিয়া আমি ইয়াতে ষ্ট'ৰ কৰি দিম। ৰাইচ বিয়াৰ আপোনালোকেতো জানেই, আচলতে আমাৰ অসমীয়া ভাষাত লাও পানী কয়, কোনোবাই কলচি কয়, কোনোবাই হাৰিয়া কয়। গতিকে আজি আপোনালোকক গোটেই প্ৰক্ৰিয়াটো দেখাম কেনেধৰণে আচলতে ৰাইচ বিয়াৰটো প্ৰস্তুত কৰা হয় বা লাও পানী কেনেধৰণে বনোৱা হয় তাকে আজি এই মানে প্ৰক্ৰিয়াটো। গতিকে আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাওক। একদম সহজ উপায়েৰে ৰাইচ বিয়াৰ বা লাও পানী বা হাৰিয়া বনোৱা আপোনালোকক শিকাম। তো এয়া প্ৰথমতে এয়া হ'ল ভাত। মানে অলৰেডি ভাতটো বনোৱা হৈছে। আমি যি নৰ্মেল ভাত খাওঁ তেনেকুৱা নহয়, অকণমান টান থাকিব। এয়া ভাত ডলাত অকণমান ঠাণ্ডা কৰি দিছোঁ যাতে মেডিচিনখিনি মিক্স কৰিব লাগে। তো এয়া হ'ল মেডিচিন, দেখিছে? এয়া কিছুমানে বাখৰ বুলি কয়, এনেকুৱা ধৰণৰ মেডিচিন। তো এইটো মই অকণমান গুড়ি কৰি ল'ব লাগিব, তেতিয়া ভাতৰ লগত মিক্স কৰিবলৈ সহজ হ'ব। গতিকে আপোনালোকে চাওক, একদম পুৰা পাউডাৰ নিচিনা কৰি ল'ম আমি। তো মই বেলনাৰ সহায়ত এইটো এনেধৰণে গুড়ি কৰিবলৈ লৈছোঁ। তো অকণ ভালকৈ পুৰা গুড়ি কৰিম। এয়া হাতেদি অকণ মিক্স কৰি পেলাই এনেধৰণে পুৰা পাউডাৰ নিচিনা কৰি ল'ম। তাৰপাছত এইটো এই চাউলৰ লগত মিক্স কৰিম। ৰ'ব দেখাইছোঁ। তো ফাইনেলি এয়া মেডিচিনখিনি বাখৰ পুৰা পাউডাৰ নিচিনা কৰি এইটো চাউলৰ লগত মিক্স কৰি দিম আমি, কৰি ল'ম। প্ৰপাৰ এনেকৈ মিক্স কৰি লৈ এনেকৈ প্ৰপাৰ মিক্স হৈ গ'ল প্ৰপাৰলি ভাতৰ লগত। এইটো এতিয়া আমি ইয়াতে ষ্ট'ৰ কৰি দিম। এইটো বেছি গৰম হ'লে 2 দিন, আৰু যদি ঠাণ্ডা হয় তেতিয়াহ'লে 4 দিন বা 4 দিন 3 দিন এনেকৈ ৰাখিলেই হৈ যাব। তো এইটো এনেকৈ ঢাকন লগাই আমি 2 দিন বা 3 দিনলৈ অপেক্ষা কৰিম। ফাইনেলি ৰাইচ বিয়াৰটো ৰেডি হৈ গ'ল। 3 দিনমান লাগিল। ঠাণ্ডা দিনত 4-5 দিন লাগে, গৰম দিন হ'লে 3 দিনমানত হৈ যায়। আৰু ইয়াৰ এনেকৈ 3 ঘণ্টা 4 ঘণ্টা আগতে পানী অলপ দি থৈছিলোঁ। এয়া পানীখিনি দিছে। এতিয়া আমি ইয়াক চাকি দিম। দেখিছে পুৰা যোগাৰ কৰি লৈছোঁ, দেখাম বাৰু। ৰ'ব তো এইয়া ফাইনেলি ৰিজাল্ট দেখিছে। এয়া হ'ল ৰাইচ বিয়াৰ। আৰু দেখিছে 3-4 দিনৰ মূৰত ফাইনেলি আমাৰ ট্ৰেডিশ্যনেল ৰাইচ বিয়াৰটো ৰেডি হৈ গ'ল। মানে লাও পানী হাৰিয়া যি বুলি কয় ৰেডি হৈ গ'ল আৰু ইয়াৰ টেষ্টটো চাওঁ কেনে হৈছে। পুৰা কাৰা হৈছে আৰু মিঠা, ভাল লাগিল। যি নহওক কষ্টৰ ফল পালোঁ। আৰু এনেধৰণে আমি ট্ৰেডিশ্যনেল বিয়াৰ বা ৰাইচ বিয়াৰটো বনোৱা হয়, এনেধৰণে লাও পানী বনায়। গতিকে ভিডিঅ'টো চাই কেনে লাগিল আমাক কমেণ্টৰ জৰিয়তে জনাব। আৰু শেষত এটা কথা কওঁ, আমাৰ উদ্দেশ্য কোনো নিচাযুক্ত সামগ্ৰী প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে নহয়, ইয়াৰ পৰা বিৰত থাকক। আৰু যিকোনো নিচাযুক্ত দ্ৰব্য সেৱন কৰিলে শৰীৰৰ বাবে স্বাস্থ্যৰ কাৰণে হানিকাৰক হয়। তেতিয়াহ'লে পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। চিয়েৰ্ছ, টাটা, বাই বাই, জয় আই অসম।